প্ৰফুল্ল দাসক মই বহু দিনৰ পৰা লগ পাইছিলোঁ অঞ্জন দত্ত সভাপতি থকাৰ সময়ৰ পৰা। তাৰ আগতে তেখেতে অনুভূতি নামৰ এখন মেগাজিনো চলাইছিল। যোৱা সময়ছোৱাত তেখেতে আমাৰ দলৰ ছ'চিয়েল মিডিয়াৰো দায়িত্বত আছিল, কিন্তু শেহতীয়াকৈ আমি কোনেও কাৰো কামত কেতিয়াবা সন্তুষ্ট নহওঁ। মই নিজে মোৰ নিজৰ কামত সন্তুষ্ট নহওঁ। তেনেকুৱা কিছুমান সন্তুষ্টি অসন্তুষ্টি থাকে ৰাজহুৱা কামত। তেখেত খুব নম্ৰভাষী আৰু মোৰ মিছা কথা নকয় যেনেই লাগে, কিন্তু যিখিনি কথা কৈছে তাৰ কিমানখিনি সত্য কিমানখিনি অসত্য সেইটো মই কোৱা কঠিন। মানে চাওক, মই যে দলটো এৰি থৈ আহিছোঁ, কোনেওতো ফূৰ্তিত তেনেকৈ এৰি থৈ নাহে, তাৰ নিশ্চয় কিবা কাৰণ থাকে। মানে একে সঁচা কথা ক'বলৈ গ'লে এটা ছাফ'কেশ্যন, মানে এটা শ্বাসৰুদ্ধকৰ যিটো পৰিৱেশ, দলটোত শেহতীয়াকৈ তেনেকুৱা এটা পৰিৱেশ হৈছে। এতিয়া মই যদি আপোনাক বুজাই দিব বিচাৰোঁ উদাহৰণসহ, বুজি পাব। আৰু মই যেতিয়া সামাজিক মাধ্যমৰ দায়িত্ব ল'লোঁ অধ্যক্ষ হিচাপে, তাৰপিছত যেতিয়া আমাৰ ৰাজ্যিক কমিটিখন গঠন কৰিলোঁ, তেতিয়া প্ৰথম মোক ধমকি দিয়া মানুহটো কোন জানেনে? ৰকিবুল হুছেইন। তেখেতে মোক ধমকি দিছে দস্তুমত, ধমকি দি কৈছে যে তুমি মোৰ মানুহবোৰ কিয় কাটি পেলালা। তাৰমানে আমাৰ আগৰ যিখন কমিটি আছিলে তাত প্ৰায় 64জনমান আছিলে, আৰু জানে 64জনৰ ভিতৰত 50জন মানেই মিয়া আছিলে বা মুছলমান সম্প্ৰদায়ৰ আছিলে, যি নহওক বাৰু। মইতো কমিটিখন বহুত সৰু কৰিলোঁ, 23জনীয়া কৰিলোঁ, আৰু তাত আপোনাৰ তিৱাৰ পৰা আৰম্ভ কৰি মিচিঙৰ পৰা আৰম্ভ কৰি তেনেকৈ আমি সকলো জনগোষ্ঠী লৈ পেলাই কমিটিখন গঠন কৰিছোঁ। আপোনালোকে চালে দেখিবই। তেতিয়া মোক মানে সেই প্ৰশ্নটো মোৰ সন্মুখীন হৈছে, তুমি মোৰ মানুহবোৰ কিয় কাটি পেলালা। তেতিয়া মই খুব বিনয়েৰে কৈছোঁ আৰু যে ছাৰ, আপোনাৰ মানুহ বুলি মইতো কেনেকৈ গম পাম, তুমি মোক সুধিব লাগিছিলে, লিষ্ট এখন উলিয়াই দিছা, তুমি মোক নুসুধিলা। এতিয়া সেই ৰকিবুল হুছেইনৰ ধমকি খাই থাকিবলৈ মই কংগ্ৰেছ কৰিম নেকি? আৰু এতিয়া সেই ৰকিবুল হুছেইনৰে পৰামৰ্শ মতে গৌৰৱ গগৈ ডাঙৰীয়াই দলটো চলাবলৈ আৰম্ভ কৰিছে। এইটো সকলোৱে জানে, আপোনালোকে অফ দি ৰেকৰ্ড সকলোকে সুধিব পাৰে। মই দলৰ পৰা ওলাই আহিছোঁ কাৰণে মোৰ ক'বলৈ সুবিধা হৈছে। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ মূল পৰামৰ্শদাতা হৈছে ৰকিবুল হুছেইন। ৰকিবুল হুছেইন মতে চলাৰ পিছত দলটো মানে কি কওঁ আৰু, মানে কোনফালে যাব বা কোনফালে গৈ আছে, তাত মানে কোনো স্বাভিমানী অসমীয়াই কংগ্ৰেছ কৰিব নোৱাৰে। মই আপোনাক আজি ক'লোঁ, কোনো স্বাভিমানী অসমীয়াই এতিয়া কংগ্ৰেছ কৰিব নোৱাৰে। মানে এনেকুৱা ধৰক, মিয়াক অলপ টানকৈ কৈ পেলাই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কোৱা বাইট, বিভিন্ন আমি কিবা পেকেজত যেতিয়া লগাইছোঁ, শেহতীয়াকৈ তেনেকুৱা হৈছে যে মই মিয়াক অলপ টানকৈ কৈ পেলাই কোৱা বাইট মই চলালোঁ ছ'চিয়েল মিডিয়াত। যে তোমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰশ্ন কৰিছে, হু এপ্ৰুভ দিছ। তাৰমানে মিয়াক বেয়াকৈ কোৱা ভিডিঅ' দিলেও তেওঁৰ গাত লাগে, হু এপ্ৰুভ দিছ তেওঁ প্ৰশ্ন কৰে। যে মিয়াক গালি পেৰাহেন ভিডিঅ' দিয়াৰ কাৰণে মই চাগে স্ক্ৰীণশ্বট চাগে উলিয়াব পাৰিম। তেওঁ প্ৰশ্ন কৰিছে, হু এপ্ৰুভ দিছ, কোনে দিলে। মানে সেইটো গৌৰৱ গগৈয়ে প্ৰশ্ন কৰিছে, কোনে দিলে, এইটো মানে কোনে দিব দিলে। তাৰমানে তাই মিয়াক গালি পাৰি পেলাই এতিয়া ভিডিঅ' দিলেও তেওঁৰ গাত লাগে। তাতকৈ মিয়া প্ৰীতি কিবা বেলেগ লাগে নেকি? তেওঁ ৰকিবুল হুছেইন তেখেতৰ মতে উঠা বহা কৰে, বাকী লিডাৰতকৈ তেওঁ গুৰুত্ব চবতকৈ বেছি দিয়ে ৰকিবুল হুছেইন দেৱক। আৰু সেই ৰকিবুল হুছেইনৰ হৈছে গৌৰৱ গগৈকে আটাইতকৈ ঘনিষ্ঠ, তেওঁৰ মতে এটা দল চলি আছে। গতিকে মিয়া প্ৰীতিটো আৰু মই কি বুজাম বেলেগকৈ। মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ আটাইতকৈ ঘনিষ্ঠ মানুহ, অফিচিয়েলি তেওঁৰ লগত এটাষ্ট মানুহে সেইখন চকীত ৰাজভৱনত বহি পেলাই কৈ থাকে আমাৰ লক্ষ্য 31হে, আমাৰ লক্ষ্য 31 বুলি কয়। মোক কৈ পাইছে আমাৰ লক্ষ্য 31হে। মই ক'লো ন, গৌৰৱ গগৈৰ ঘনিষ্ঠ আৰু অফিচিয়েলি তেওঁৰ লগত এটাষ্ট, তেনেকুৱা মানুহে ৰাজভৱনত বহি পেলাই কৈ থাকে যে আমাৰ লক্ষ্য 31। এতিয়া মই এটা কথা কৈছোঁ, লক্ষ্য 31 হ'লে গৌৰৱ গগৈ ডাঙৰীয়াৰ একো ক্ষতি নহয়। গৌৰৱ গগৈ ডাঙৰীয়া হৈছে তেওঁ মুখ্যমন্ত্ৰীৰ পুত্ৰ, তেওঁ 3বাৰৰ সাংসদ, তেওঁ লোকসভাৰ বিৰোধী উপদলপতি, তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি, তেওঁৰ বয়স 42 বছৰ। তেওঁ 31লৈ ৰ'ব পাৰে, কিন্তু সেই 31লৈ ৰোৱা তেওঁলোকৰ সেই অংক, তেওঁলোকে এনেকুৱা হ'ব পাৰে যে 31লৈ তো ৰিপুণ বৰাৰ বয়স চাগে 75 বছৰমান হ'ব, প্ৰদীপ বৰদলৈৰ বয়স চাগে 74 বছৰমান হ'ব। তেওঁলোকৰ বহুত অংক থাকিব পাৰে, বাটৰ কাহিনী আঁতৰিব, তেওঁলোকৰ লক্ষ্য 31 হ'ব পাৰে। কিন্তু সেই 31ৰ অংকটোৱে, তেওঁলোকৰ সেই 31ৰ অংকই এই যিসকল নিষ্ঠাৱান কৰ্মী আছে সাধাৰণ ঘৰৰ পৰা অহা, তেওঁলোকৰ সপোনবোৰ যে চাৰখাৰ কৰি দিয়ে, সেই কথাটো কোনে